যদিও মুর্দাবাদ ধ্বনি দিছোঁ তথাপি এইটো আমাৰ কাৰণে বহুত লজ্জাজনক কথা আৰু দুখৰ কথা এই কাৰণেই আমি এই দলংটোৰ বিষয়ে আৰু ৰাস্তাখিনিৰ বিষয়ে বহুত জাগিৰ চিন্তাধাৰক অৱগত কৰিছোঁ। যদিও অৱগত কৰিছোঁ সি কোনো আমাৰ কাণ সাৰ দিয়া নাই বা ইয়াৰ যি পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকেও আমাৰ কোনো কাণ সাৰ দিয়া নাই। কাণ সাৰ নিদিয়াৰ কাৰণে আমি বহুতবাৰ এই দলং ৰাস্তা মেৰামতি কৰিছোঁ। আমি ৰাইজে আৰু কিমান কৰিম ৰাস্তা দলং মেৰামতি। এই দলংখন মোটামুটি আমি 15-16 বাৰ মেৰামতি কৰিছোঁ গাঁঠিৰ ধন খৰচ কৰি। তে ৰাইজৰ পৰা পইচা লৈ খৰচ কৰিছোঁ, কিন্তু জাকিৰ হুছেইন চিকদাৰৰ পৰা আমি একো পোৱা নাই এতিয়ালৈকে। আমি শুনা পাইছোঁ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া বহুত কাম কৰি আছে, সৰগতিৰ সমষ্টিতে হয় কাম কৰি আছে, ঠিকে আছে, আমি ভাল পাইছোঁ কাম কৰি আছে। সি চাগে কিজানি কয়াকুচি ভক্তৰডোবা এই ফজু বজাৰ সেইখিনি ঠাইত কাম কৰিছে, কিন্তু আমাৰ বেছিমাৰি সিফালে কিন্তু একো কাম কৰা নাই। আমাৰ বেছিমাৰি বুলি কথা নহয়, বেছিমাৰি সিফালে যিখিনি গাঁও আছে এটা গাঁৱতো সি কাম কৰা নাই। মোটামুটি আমাৰ বেছিমাৰি গাঁৱত হিয়াৰ মামাৰ ঘৰ আছে, বেছিমাৰি গাঁৱত হিয়াৰ মামাৰ ঘৰৰ সন্মুখৰ ৰাস্তাখিনি পূৰা পিনপিনে, কিন্তু আমাৰ এইখিনি ৰাস্তা হোৱা নাই এতিয়ালৈকে। হিয়াৰ মামাৰ ঘৰৰ সিফালে মানুহ নাই, আমাৰ ইফালে যিখিনি মানুহ আছে হিয়াৰ মামাৰ ঘৰৰ সিফালে মানুহ নাই, তথাপি সেইটো ৰাস্তা কৰিছে, কিন্তু আমাৰ ৰাস্তাখিনি এতিয়ালৈকে কৰা নাই। হয়, আমাৰ এই ৰাস্তাৰ এই দলংটো আপোনালোকে চাব পাইছে, একদম পথাৰ সদৃশ ৰাস্তা হয়। এই ৰাস্তাটো আমি জনামতে আমি আজিলৈকে এই ৰাস্তাৰ কাম হোৱা দেখা নাই। হয়তো আমি নজনা, হয়তো আমাৰ আগত যদি কৰিছে নাজানো, কিন্তু আজিলৈকে আমাৰ এই ৰাস্তাৰ কাম আমি দেখা নাই। আপোনালোকে দেখিব পাইছে যে এই ৰাস্তাৰে প্ৰায় 200-250 জন স্কুলৰ ছাত্ৰ ছাত্ৰী স্কুলত যায়। অলপ বাৰিষা আহিলে তেওঁলোকৰ সম্পূৰ্ণৰূপে স্কুলত যোৱা বন্ধ হৈ যায়, স্কুলত যাব নোৱাৰে। বাৰিষা আহিলে পূৰা ৰাস্তা ডুবি যায়, ৰাস্তাৰে খোজকঢ়াটো সম্ভৱে নহয়, নাও চলাব লাগে, গতিকে তেওঁলোকৰ স্কুল সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। এই ৰাস্তাৰ কেইবাবাৰো আমি বিধায়ক মহোদয়ক কোৱা হৈছে, তেওঁলোকক অৱগত কৰা হৈছে, কিন্তু বিধায়কৰ কোনো কাণ সাৰ নাই। তেওঁ অকল ফেচবুকতহে দেখা পাওঁ, তেওঁ ফেচবুকৰহে MLA যেন লাগে, ফেচবুকতে দেখা পাওঁ, ছ'চিয়েল মিডিয়াতে দেখা পাওঁ, বাস্তৱত কিন্তু তেওঁৰ কাম কৰা আমি দেখা নাই। এই ৰাস্তাটোৰ কেইবাবাৰো তেওঁক অৱগত কৰা হৈছে, এই ৰাস্তাৰ কাৰণে তেওঁ একো কাম কৰা নাই, আমাৰ এই হেৰিত কৰা নাই।